হে এটি স্টুডেন্ট কি খবৰ তোমালোকৰ কেনেকুৱা হৈ আছে তোমালোকৰ প্ৰিপাৰেচন ঠিক আছে আৰু তোমালোকৰ জোশ কেনেকা আছে এইবাৰ মেট্ৰিক পৰীক্ষা তোমালোকে ফালি দিবলৈ ৰেডি হৈ আছা নে মইতো একদমেই ৰেডি তোমালোকৰ বাবে বিভিন্ন ধৰণৰ কুৱেশ্যন কমন শ্বট তোমালোকৰ বাবে লৈ আহিছো নট এ ওৱান শ্বট ইজ এ কমন শ্বট ঠিক আছে তোমালোকৰ 100 to 100% কুৱেশ্যন তোমালোকক মই কমন দিবলৈ যত্ন কৰি আছো ঠিক আছে মনোযোগেৰে সম্পূৰ্ণ ভিডিঅ'খিনি চাবা আৰু আগৰ পাৰ্টটো যদি চোৱা নাই তাত মই কেইটামান কুৱেশ্যন দিছো সেই কিটাই তোমালোকৰ পৰীক্ষা 100 to 100% আহিব তোমালোকে বিশ্বাস ৰাখি পেলাই তোমালোকে ভিডিঅ'খিনি চোৱা ঠিক আছে আজি যোনটো ভিডিঅ' হ'বলৈ গৈ আছে ইয়াৰ পৰা কুৱেশ্যন কিন্তু 100 to 100% আহিবই মনোযোগেৰে আজিৰ ভিডিঅ'টো কিন্তু মিছ নকৰিবা গোটেই সম্পূৰ্ণ চোৱা গোটেইখিনি মই বুজাই দিম আৰু কিবা যদি ডাউট থাকে তোমালোকে কমেন্টত সুধিব পাৰিবা আৰু এমচিকিউৰ বাবে তোমালোকে মোৰ আগৰ ভিডিঅ'খিনি চালেই যথেষ্ট ইমান ধুনীয়া ধুনীয়া কনচেপ্ট ৱেজ তোমালোকৰ এমচিকিউ কৰাইছো সেইখিনি বহুত বেছি তাৰ পৰা 100 to 100% কুৱেশ্যন কমন পৰিব তে আজি বেছি মই কথা নকৈ তোমালোকক মই বস্তুখিনি দেখাও মেইন বস্তুটো হয় না নাই তো আজি প্ৰথম কুৱেশ্যনটো বলা তো এক নম্বৰ কুৱেশ্যনটো তোমালোকক মই এইটো এটা উপবাদ্যৰ কুৱেশ্যন উপবাদ্য তোমালোকৰ ত্ৰিভুজ চেপ্টাৰৰ উপবাদ্য 6.4 ৰ এইটো এটা কুৱেশ্যন খুব দৰকাৰী উপবাদ্য 6.4 এই বছৰ এই প্ৰশ্নটো তোমালোকক দিবই কিন্তু ঠিক আছে তো তোমালোকক মই যেহেতু প্ৰশ্নটো অকমান দীঘল তোমালোকক মই স্ক্ৰীনৰ তলতে দি আছো তোমালোকে দেখা পাই আছা কি কৈছে মনোযোগেৰে চাবা যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক ঠিক আছে এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক ঠিক আছে চোৱা ABC আৰু DEF ৰ বাহুবিলাকৰ চোৱা AB ডিভাইডেড বাই DE AB ডিভাইডেড বাই DE দেখা পাইছা তোমালোকে একদম সিম্পল বাহুবিলাকৰ সমানুপাতিক বুলি কৈছে BC ডিভাইডেড বাই EF BC ডিভাইডেড বাই EF বাহুবিলাকৰ সমানুপাতিক ঠিক আছে অনুৰূপ বাহুবিলাকৰ সমানুপাতিক আৰু AC ডিভাইডেড বাই DF AC ডিভাইডেড বাই DF দেখা পাইছা একদম সিম্পল ঠিক আছে মনোযোগেৰে চাই থাকা খালি একদম মনোযোগেৰে চাবা ধুনীয়াকৈ মই কনসেপ্ট গোটেইখিনি বুজাব যত্ন কৰিম ঠিক আছে একদম তোমালোকে যাতে বেলেগ এটা ভিডিঅ' নাচালেও হ'ব এইখিনি চাইলে ঠিক আছে মই এইকাৰণে তেনেকুৱাকৈ মই ভিডিঅ'খিনি প্ৰস্তুত কৰি আছো যাতে তোমালোকৰ বহুতখিনি লাভ হয় এইটো ভিডিঅ' চোৱাৰ লগে লগে তোমালোকে সম্পূৰ্ণভাৱে ক্লিয়াৰ ক্ৰিষ্টেল ক্লিয়াৰ যাতে হৈ যাব পাৰে ঠিক আছে তে কি কৈছে চোৱা তেন্তে সিহঁত দুটাৰ অনুৰূপ কোণবিলাক সমান আৰু সেই ত্ৰিভুজ দুটা সদৃশ বুলি আমাক প্ৰমাণো কৰিব দিছে ঠিক আছে এতিয়া চোৱা আমিতো এইখিনি ক'লোৱে হয়নে বিশেষ সূত্ৰ তোমালোকে এইখিনিতে লিখিবা প্ৰমাণ কৰিব লাগে কি অনুৰূপ কোণবোৰ সমান a লগত d টো সমান এয়া চোৱা a লগত d টো কোণ সমান b লগত e কোণ সমান b কোণৰ লগত e কোণ অনুৰূপ কোণ হেবিলাক c কোণৰ লগত f কোণ সমান c কোণৰ লগত f কোণটো সমান বুলি আমাক প্ৰমাণ কৰিব দিছে ঠিক আছে এতিয়া ইয়াতে সৰুকে অংকন এটা কৰিব লাগিব অংকন ab সমান সমান dp এই ab যিমান আছে সেই dp আমি চাবা মনোযোগ দিবা এই d ৰ পৰা আমি p লিখে এনেকা এটা বিন্দু বিচাৰিব লাগিব যাতে ab যিমান সেই dp ও সিমানেই হ'ব কথাটো বুজি পাইছা মানে a আৰু b ধৰি লোৱা 5 সেন্টিমিটাৰ তুমি d আৰু p ও তুমি 5 সেন্টিমিটাৰ জোখেৰে তুমি p টো দিব লাগিব ঠিক তেনেদৰে ac যিমান আছে dq তুমি সিমানেই ল'ব লাগিব কথাটো বুজি পাইছা আৰু সিমান লৈ পেলাই pq বিন্দু দুটা সংযোগ কৰিব লাগিব তুমি ঠিক আছে p আৰু q টো সংযোগ কৰিছে এইটো অংকনৰ ভিতৰত কৰিব ঠিক আছে এখানে মই অংকন বুলি লিখি দিছো প্ৰমাণত চোৱা আমাক কি কৈছিলে অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ সমান হয়নে সো ab ডিভাইডেড বাই de ab ডিভাইডেড বাই de সমান সমান এইটো লৈছো এইটো লোৱা নাই ac ডিভাইডেড বাই df আমি যিকোনো দুটা ললেইতো হ'ব পাৰে হয়নে নাই কাৰণ তিনিটা আমাৰ অনুপাত কিটা সমান মই এই দুটা লৈছো ab ডিভাইডেড বাই de আৰু ac ডিভাইডেড বাই df ঠিক আছে এতিয়া মনোযোগ দিবা ab ডিভাইডেড বাই de আৰু ac ডিভাইডেড বাই df মনোযোগ দিবা হা এতিয়া চোৱা এই ab জেগাত মই dp বহাব পাৰো কাৰণ সমানেই নহয় জানো সো ab জেগাত মই dp বহাইছো আৰু de তলত সেম আছে ac জেগাত মই dq বহাব পাৰো হয়নে ac জেগাত মই dq বহাইছো ডিভাইডেড বাই df ঠিক আছে এতিয়া চোৱা dp ডিভাইডেড বাই de চোৱাচোন dp ডিভাইডেড বাই de হয়নে dp ডিভাইডেড বাই আমাৰ de dp ডিভাইডেড বাই de সম্পূৰ্ণ dq ডিভাইডেড বাই df dq ডিভাইডেড বাই df ঠিক আছে তে যদিহে এনেকুৱা যদি হয় তেতিয়াহলে কি আছিল থেলছৰ বিপৰীত উপপাদ্য মতে আমাৰ কি হ'ব pq প্যাৰেলাল ef হৈ যাব হয়নে নাই কোৱা pq প্যাৰেলাল ef হৈ যাব pq প্যাৰেলাল ef হৈ যাব থেলছৰ বিপৰীত উপপাদ্য মনত পৰিছে নে ঠিক আছে বাৰু যদি প্যাৰেলাল যদি হয় তেতিয়াহলে চোৱা আমাৰ কি হ'ব
যদি এই দুটা যদি প্যারালাল যদি হয়, এই দুটা PQ আৰু EF যদি প্যারালাল যদি হয়, তেতিয়াহ'লে মনোযোগ দিয়া এই কোণটো আৰু এই কোণটো সমান হ'ব। কিয় হ'ব? অনুৰূপ কোণ। কাৰণ সমান্তৰাল ৰেখা যদি এডাল যদি ছেদকে যদি ছেদ কৰি যায়, অনুৰূপ কোণবোৰ সমান হয়, বিপৰীত কোণবোৰ সমান হয় আৰু একান্তৰ কোণবোৰ সমান হয়। ঠিক আছে, এতিয়া PQ ডিভাইডেড বাই যদি PQ প্যারালাল যদি EF হয়, PQ প্যারালাল EF হয় ফেলছৰ বিপৰীত উপপাদ্য মতে। ঠিক আছে, PQ প্যারালাল যদি EF হয় তেতিয়াহ'লে এই চোৱা এইটো বাহিৰৰ কোণ, এইটো ভিতৰৰ কোণ বুলি ভাবাচোন। বাহিৰৰ আৰু ভিতৰৰ কোণ দুটা মিলি পেলাই আমাৰ কি হয়? অনুৰূপ কোণ। এই দুটা কোণ সমান হ'ব। এই চোৱা P ৰ লগত ইটো সমান, আকৌ এই কোণটোৰ লগত আকৌ এই কোণটো সমান। দেখা পাইছা? এইটো কোণৰ লগত এইটো কোণ সমান। সো Q সমান সমান F অনুৰূপ কোণ হিচাপে। ঠিক আছে, তেতিয়াহ'লে আমি চোৱাচোন এই দুটা ত্ৰিভুজৰ ত্ৰিভুজ কি কি? এটা হৈছে এইটো ত্ৰিভুজ, ঠিক আছে, এইটো ত্ৰিভুজ ওপৰৰ ত্ৰিভুজটো, এটা হৈছে সম্পূৰ্ণ ত্ৰিভুজটো। এই দুটা ত্ৰিভুজৰ মনোযোগ দিবা, ওপৰৰ ত্ৰিভুজৰ এইটো কোণ, ডাঙৰ ত্ৰিভুজৰ এই ই কোণটো সমান। ঠিক আছে, ক্লিয়াৰ হৈছে? ওপৰৰ ত্ৰিভুজৰ এই কোণটো আৰু ডাঙৰ ত্ৰিভুজৰ এইটো কোণ সমান। কি হৈছে? দুটাও সমান। তেতিয়াহ'লে দুটা ত্ৰিভুজৰ যদি আমি দুটা কোণ যদি সমান পাওঁ, কোন সাদৃশ্যতা মতে এই দুটা ত্ৰিভুজ কি হ'ব? সদৃশ হ'ব। DPQ DPQ এই ওপৰৰ ত্ৰিভুজটো আৰু DEF এই দুটা ত্ৰিভুজ আমাৰ সদৃশ হৈছে। এটা ওপৰৰ ত্ৰিভুজটো, এটা সম্পূৰ্ণ ডাঙৰ ত্ৰিভুজটো। দেখা পাইছা? ইয়াতে দুটা ত্ৰিভুজেই আছে, এটা ওপৰৰ ত্ৰিভুজ, এই সৰু ত্ৰিভুজটো, এটা হৈছে ডাঙৰ ত্ৰিভুজটো। ঠিক আছে, বুজি পাইছা? এতিয়া মনোযোগ দিবা হা, DP যদি সদৃশ যদি হয় এই দুটা ত্ৰিভুজ, তেতিয়াহ'লে DP ডিভাইডেড বাই DE আমি লিখিব পাৰো এনেকা, সমান সমান PQ ডিভাইডেড বাই EF, PQ ডিভাইডেড বাই EF লিখিব পাৰো। ত্ৰিভুজৰ সাদৃশ্যতা সূত্ৰ মতে আমি লিখিব পাৰো এনেকৈ। সাদৃশ্য ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান। ঠিক আছে, এতিয়া DP আমাৰ কিমান আছিল? AB আছিলে, মই আকৌ AB বহাই দিছো। চোৱা, DP জেগাত AB টো বহাই দিছো। আকৌ DE তলতে আছে চেম। PQ কিমান আছিলে? আচ্ছা, PQ চেমে ৰাখিছো, EF চেম, এইটো এজ ইট ইজ এনেকে ৰাখিছো। ঠিক আছে, এতিয়া এই গোটেই বস্তুটো ইয়াতে চাবা এতিয়া হা, মনোযোগ দিয়াচোন। AB ডিভাইডেড বাই DE, AB ডিভাইডেড বাই DE, ইয়াতে চোৱা AB ডিভাইডেড বাই DE, ইয়াৰ লগত সমান এইটো লিখিব পাৰো মই, BC ডিভাইডেড বাই EF। চোৱা, AB ডিভাইডেড বাই DE জেগাত মই BC ডিভাইডেড বাই EF লিখিছো, কাৰণ এইটোৰ লগত এইটো সমান, AB ডিভাইডেড বাই DE লগত সমান হয়নে নাই কোৱা? এতিয়া চোৱা, এইপিনে PQ ডিভাইডেড বাই EF চেমে আছে, PQ ডিভাইডেড বাই EF, এইটো কেনচেল গুচি গ'ল, EF কেনচেল। তেতিয়াহ'লে BC সমান সমান PQ, BC সমান সমান PQ। এইটো মই 1 নম্বৰ সমীকৰণ দিছো। এই BC সমান সমান আমাৰ কি হৈ যাব? PQ, এইটো হৈ যাব BC ডিভাইডেড বাই PQ, এই জেগাটো হৈ যাব। হয়নে? বুজি পাইছা? ক্লিয়াৰ হৈছে? একদম ক্লিয়াৰ হৈছে নে নাই কবা, কমেন্টত জনাই দিবা। ঠিক আছে, BC ডিভাইডেড বাই PQ হৈ গৈছে। ঠিক আছে, এতিয়া চোৱা ত্ৰিভুজ ABC আৰু DPQ, চোৱা ABC আৰু আমাৰ DPQ, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ। আমি এতিয়া চাবাচোন এই দুটাৰ ভিতৰত আমি অনুমান কৰিম। কি অনুমান কৰিম? চোৱা, AB সমান সমান DP, আমি আগতে লৈছিলো, অংকনৰ পৰা লৈছিলো এইটো, হয়নে? আকৌ AC ডিভাইডেড বাই DQ, ঠিক আছে, আমি এইটো আমি অংকনৰ পৰাই লৈছো। ঠিক আছে, আকৌ BC ডিভাইডেড বাই PQ, আমাৰ চোৱা তিনিটা আমাৰ কি বাহু সমান, তিনিটা যদি বাহু সমান হয় তেতিয়াহ'লে সেই ত্ৰিভুজ দুটা আমি সৰ্বাংগসম বুলি ক'ব পাৰো নে নাই কোৱা? সৰ্বাংগসম ABC, সৰ্বাংগসম DPQ, ABC এইটো ত্ৰিভুজ, সৰ্বাংগসম DPQ, দুটা ত্ৰিভুজ সৰ্বাংগসম হৈছে দেই। কি চৰ্ত মতে? বাহু বা SSS চৰ্ত মতে। তেতিয়াহ'লে ইয়াৰ অনুৰূপ কোণবোৰ সমান হ'ব। সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান হ'ব নে নাই কোৱা? সমান হ'ব, চিৰিয়াছলি চোৱা। তেতিয়াহ'লে A কোণৰ লগত B কোণ সমান। ঠিক আছে, চোৱা, A কোণৰ লগত D কোণ সমান, B কোণৰ লগত PQ সমান, কাৰণ ইয়াৰ অনুৰূপ কোণ আৰু ইয়াৰ অনুৰূপ কোণ একেই হ'ব। হয়নে নাই কোৱা? ইয়াৰ অনুৰূপ কোণ B কোণ আৰু PQ সমান, B কোণ আৰু PQ সমান। আকৌ C কোণৰ লগত এইটো কোণ, C কোণৰ লগত আকৌ Q কোণ, চিম্পলিচিটি হিচাপে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান বা অনুৰূপ অংশবোৰ সমান। ঠিক আছে, এতিয়া চোৱা লাষ্ট অকণমান আছে আৰু এইখনত মই মুচি পেলাই মই দেখাই আছো। চোৱা, হৈ গ'ল। এতিয়া চোৱা,
এ লগত আমাৰ ডি ঠিকে আছে, এ লগত আমাৰ ডি ঠিকে আছে, ঠিক আছে। চি কোণৰ লগত কি কৈছে কিউ কোণ সমান, কিউ কোণৰ লগত এফ কোণতো সমান হয়, অনুৰূপ কোণ, ঠিক আছে। চি কোণৰ লগত কিউ কোণ, চি কোণৰ লগত কিউ কোণ, তেতিয়া কিউ কোণৰ লগত এফ কোণ সমান নহয় জানো, তেতিয়া চি আৰু এফ সমান, বুজি পাইছা, চিম্পল একদম। বি লগত আকৌ পি সমান, বি লগত চোৱা বি কোণ এইটো, বি কোণ আকৌ এইটো পি কোণ, আকৌ পি লগত ই সমান নহয় জানো, অনুৰূপ কোণ হিচাপে, সেয়া পি লগত আকৌ ই সমান, তো পি লগত ই সমান নহয় জানো, তেতিয়াহ'লে বি লগতো ই সমান, বুজি পাইছা। এইটোৱেটো আমাক প্ৰমাণ কৰিব দিছিলে, অনুৰূপ কোণবোৰ সমান আমাক প্ৰমাণ কৰিব দিছিলে, বুজি পাইছা, একদম ক্লিয়াৰ হৈছে, ঠিক আছে। যদি ভিডিঅ'টো ভাল পাই আছা লাইক কৰিবা কিন্তু দেই, এই যে ইমানখিনি বিচাৰি এনালাইচিছ কৰি পেলাই ইমানখিনি প্ৰিভিয়াছ ইয়াৰ মই বিচাৰিছো, তোমালোকৰ বাবে ইমানখিনি কষ্ট কৰি আছো, নেক্সট তোমালোকৰ চাইন্সো তোমালোকৰ বাবে ইমান ৱেইট কৰি আছা, একদম মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো, ইমানখিনি তোমালোকে মৰম দি আছা, তোমালোকৰ বাবে বস্তুখিনি আনি আছো, অকণমান সময় দিয়া খালি, তোমালোকে চাইন্স টেনশ্যন নকৰে, চাইন্সৰ মই এনেকা বস্তু মই লৈ আহিম, গোটেই মানে ভাতকেইটা সানি পিটিকি তোমালোকৰ একদম মুখত সোমাই দিম, তোমালোকে খালি গিলিবহে লাগিব, ঠিক আছে। একদম মনোযোগেৰে চাই থাকা আৰু যিমান পাৰা আমাৰ এই ইউটিউব চেনেলত জইন কৰা ক্লাছ 10ৰ ষ্টুডেণ্ট, যাতে এইবাৰ আমি গোটেইখিনি কুৱেশ্যন পেপাৰ কমন পেলাব পাৰোঁ, ঠিক আছে। যিমান তোমালোকে মোক মৰম দি থাকিবা সিমান মোক পটেনচিয়েল বাঢ়ি থাকিব, ঠিক আছে, এনাৰ্জি বাঢ়ি থাকিব, তোমালোকৰ কাৰণে মই বেছিকৈ কষ্ট কৰিব পাৰিম, ঠিক আছে। মনোযোগেৰে ভিডিঅ' কিন্তু লাইক কৰিবা, কিন্তু বহুতে কিন্তু এতিয়াও লাইক কৰা, লাইকটো কৰি দিয়া, ঠিক আছে। ধুনীয়াকৈ এইটো তুমি পজ কৰি পেলাই ভিডিঅ'টো মই চোৱা, মই বুজাওতে সময় নাপাওঁ, তোমালোকে পজ কৰি পেলাই যেতিয়া মই অলপ লৰচৰ কৰি থাকিম তেতিয়া তোমালোকে পজ কৰি পেলাই গোটেই নোটছখিনি বনাই ল'ব পাৰিবা, ঠিক আছে। এনেকা সম্পূৰ্ণভাৱে তোমালোকে লিখিলে তোমালোকে 100 to 100 মাৰ্ক পাবা, কিন্তু 1 নম্বৰো তোমালোকৰ কাৰণে জ্যামিতিত নাকাটে, ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা, সেইটো ধামাকা কুৱেশ্যন। 2 নম্বৰ কুৱেশ্যনটো তোমালোকক মই কৰি নিদিওঁ, তোমালোকক মই এইটো কৈ দিছো যে তোমালোকৰ 6.3 কুৱেশ্যন নম্বৰ 5 এইটো 100 to 100% আহিবৰ সম্ভাৱনা বহুত বেছি, ঠিক আছে। তোমালোকে এইটো তোমালোকৰ যেহেতু টেকচুৱেল কুৱেশ্যন, তোমালোকে হয়তো নিশ্চয় কৰিছা, কৰবাত নহলে কৰবাততো তোমালোকে কৰিছাই হয়তো, মই এইটো ধুনীয়াকে তোমালোকৰ যিহেতু কমনহে বনাই আছো হয় নে নাই, তোমালোকে এক্সাৰচাইজখিনি বা ধুনীয়াকে উদাহৰণখিনিতো কৰাই আছে ন, তোমালোকে ধুনীয়াকে এইটো সমাধান কৰিবাচোন। আৰু যদি নাজানা বা কৰিব পাৰা নাই একদম লাজ নকৰিবা, ঠিক আছে, মই একদম লাজ কৰিবলগীয়া একো নাই, ধুনীয়াকে কমেণ্টত কৈ দিবা যে পাৰা নাই, মই নেক্সট ভিডিঅ'ত লাগিলে বনাই দিম, টেনশ্যন একদম নকৰিবা, ঠিক আছে। তোমালোকৰ একদম অলপ চাৰ আছেতো, একদম টেনশ্যন নকৰিবা, ঠিক আছে। তোমালোকে যি কোৱা মই সেইটো কৰি দিম, ঠিক আছে। তোমালোকে প্ৰেক্টিচ কৰিবাচোন এইটো কুৱেশ্যন, ঠিক আছে, একদম ধুনীয়াকে স্ক্ৰীনশ্বট এটা লৈ লোৱাচোন, ঠিক আছে, লৈ লৈছা। এতিয়া তোমালোকে ধুনীয়াকৈ এইটো সমাধান কৰি পেলাই কমেণ্টত জনাবা ডান হৈ গৈছে বুলি, পাৰিছো বুলি, বা 2 এটা দি দিবা, ঠিক আছে, পাৰিছা বুলি। এতিয়া নেক্সট কুৱেশ্যনটো মই তোমালোকক কৰি দিম, ঠিক আছে। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা, এইটো কুৱেশ্যন তোমালোকে নিশ্চয় কিন্তু কৰিবা, কিন্তু হা বহুত সম্ভাৱনা আছে আহাৰ, কিন্তু বহুত বেছি চান্স আছে, ঠিক আছে। মনোযোগেৰে তোমালোকে কৰিবা, ঠিক আছে। এতিয়া 3 নম্বৰ কুৱেশ্যনটো মই লৈ আহিছো, চোৱা 3 নম্বৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, ত্ৰিকোণমিতিৰ কুৱেশ্যন এইটো মই এটা লৈছো হা, ত্ৰিকোণমিতিৰ এই কুৱেশ্যনটো তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট, ঠিক আছে, মনোযোগেৰে চাবা কিন্তু, ঠিক আছে, একদম ইজি চোৱা। সলিউশ্যন আমাক এইটো LHS এইটো RHS বুলি কয় হয়নে, লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড। মই কি কৰিছো, মই LHS টো লৈ দিছো, ঠিক আছে। LHS ত কি আছে চোৱা, আমাৰ আছে cot A minus cos A divided by cot A plus cos A, ঠিক আছে। সো এতিয়া চোৱা, আমাৰ কি আছিলে cot A মানে কি আছিলে, cos A divided by sin A আছিলে না, মনত ৰাখিবা এইখিনি বস্তুখিনি, মনত ৰাখিবা দেই। cot A ইকুৱেল টু কি আছিলে, cos A divided by sin A। মই কেনেকৈ মনত ৰাখিছিলো জানানে, যে cotৰ c হা আৰু cosৰ c, ঠিক আছে। সো cot যেহেতু সুধিছে, আমাৰ কি কৰিব লাগিব যে cot আৰু cos c মিলি আছে, তে এনেকাকৈ মই মনত ৰাখিছিলো। আৰু মই যেতিয়া পঢ়ি আছিলো তে তোমালোকেও এনেকা নিজে নিজে কিছুমান ট্ৰিক নিজে নিজে বনাই ল'বা, কিছুমান ছাৰে কৈ দিব কিছুমান ট্ৰিক, কিছুমান নিজেই বনাই ল'বা। নিজে বনাই দিয়া ট্ৰিক কিন্তু বহুত দিনলৈকে মনত থাকে। তোমালোকে কেতিয়াবা যদি টিচিঙো যদি কৰা, তেতিয়ালৈকে তোমালোকক যেনেকৈ মই শ্বেয়াৰ কৰি আছো মোৰ যোনখিনি অভিজ্ঞতাৰ ফালৰ পৰা, যোনখিনি মই আগতে ইউজ কৰিছিলো, আৰু তোমালোকে এনেকা নিজৰ ষ্টুডেণ্টক তোমালোকে শ্বেয়াৰ কৰিব পাৰিবা, ঠিক আছে। এতিয়া চোৱা, আকৌ 10ৰ আকৌ তাৰ উল্টা
tan a যদি কৰিব পাৰা তেতিয়াহলে হৈ যাব sin a ডিভাইডেড বাই cos a ইয়াৰ উল্টাই হয় মানে cot আৰু tan ভাই ভাই মানে উল্টা উল্টি কৰে আৰু ঠিক আছে আচ্ছা cot a মানে cos a ডিভাইডেড বাই sin a তো লিখি দিও মই ইয়াতে cos a ডিভাইডেড বাই sin a মাইনাস cos a তোমালোকে ভাবিছা চাগে এইটো সহজ অংক আছে কিয় লৈছে আৰু এই সহজ অংক আহিব টান অংক আহিব ঠিক আছে তোমালোকে নাভাবিবা খালি টান অংক দি দিব ঠিক আছে চাই যোৱাচোন চাই যোৱা এইখিনি কোৱেশ্যনে তোমালোকৰ আহিব চাবা পৰীক্ষাত চাই পেলাই কবা যে আৰে কৈ দিয়া অংককেইটাই আহিছে cot a সেম একেই বহাই দিম মই cos a ডিভাইডেড বাই sin a প্লাস cos a নহয় জানো বুজি পাইছা এইটো সব ইয়াতো cos a আছে ইয়াতো cos a আছে সো ওপৰত মই cos a যদি কমন লৈ আহো তে চোৱা ওপৰৰ পৰা মই cos a বাহিৰত লৈ আহিছো ওপৰত থাকি যাব 1 ডিভাইডেড বাই তলত কি আছে sin a মাইনাস ইয়াতে cos a যেহেতু লৈ আহিছো থাকি যাব ইয়াতে 1 হয়নে সেম ইয়াতো cos a বাহিৰত লৈ আহিলে ইপিনৰ পৰা যদি কমন লৈ আহো ইয়াতো cos a মই বাহিৰত লৈ আহিছো থাকি যাব ইয়াতো ওপৰত কি থাকিব 1 থাকি যাব 1 ডিভাইডেড বাই sin a প্লাস ইয়াৰ পৰা যেহেতু cos a বাহিৰত লৈ আহিছো তে 1 হৈ যাব হয়নে cos a ক্যান্সেল সো হৈ যাব সো 1 বাই sin a মানে কি sin ৰ উল্টা কি cos a minus 1 হয়নে আকৌ 1 বাই sin সেই cos a plus 1 চোৱাচোন এই RHS ৰ লগত আমাৰ ইকুৱেল টু হৈছে না নাই RHS তো সমান সমান হৈছে না নাই চোৱা তো এনেকা কোৱেশ্চন তোমালোকে 100% তোমালোকে দেখা পাবাই কিন্তু দেই ইগনোৰ নকৰিবা একদম কোৱেশ্চনখিনি ঠিক আছে নেক্সট কোৱেশ্চন এটা মই তোমালোকক দেখাই দিবলা তো নেক্সট কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট ত্ৰিভুজ PQR ঠিক আছে মই ত্ৰিভুজ PQR ত্ৰিভুজৰ কি কোনটো সমকোণ কিন্তু হা মনোযোগেৰে চাবা কিন্তু এটো ধুনিয়াকে মই ছবিটো আঁকি লৈছো ঠিক আছে আচ্ছা তোমালোকক মই এটা কথা কৈ দিও এই কোৱেশ্চনটো তোমালোকৰ কি হৈছে যোৱা বছৰ কিন্তু কোৱেশ্চন এই কোৱেশ্চনটো আহিছে ডাঙৰ কোৱেশ্চন আহিছে এনেকা বড় কোৱেশ্চনতে আহিছে এইবাৰ তোমালোকক এই কোৱেশ্চনটো তোমালোকক MCQ দিব কিন্তু ঠিক আছে চোৱা এই প্ৰশ্নটো কি কৈছে মই তোমালোকক ধুনিয়াকে বুজাই দিছো চোৱা আমাক কৈছে ত্ৰিভুজ PQR ত্ৰিভুজৰ কিউ কোনটো সমকোণ তে এইটো কোন obviously কিউ এ হ'ব আৰু এইটো P এইটো PQR হয়নে যদি PQ 3 cm PQ কিমান 3 cm আকৌ PR কিমান 6 cm PR 6 cm ঠিক আছে সেন্টিমিটাৰটো দি দিব লাগিব সেন্টিমিটাৰ নহলে বেয়া পাই যাব পাৰে নহয় আৰু অংকত বেয়া পালে দিগদাৰ একদম হয়নে বেয়া পালে কিন্তু হি আকৌ কোৱেশ্চনত আহি যাব পৰীক্ষাত আহি যাব নোৱাৰিম সেইকাৰণে কোনো অংকক ইগনোৰ নকৰিবা একদম ঠিক আছে অংকৰ কিন্তু মই আগতেও কৈছো অংকৰ ফিলিংস আছে ফিলিংস তুমি যদি হাৰ্ট কৰিছা সি কিন্তু ধোকা দিবই তোমাক ঠিক আছে সকলোকে সন্মান দিবা সকলো অংকক সন্মান দিবা সন্মান দিয়া মানে কি সকলোকে কৰিবা মানে দেই বেলেগ একো নহয় তেন্তে QPR এই কোনটো আমাক উলিয়াব দিছে আকৌ PRQ এই কোনটো আমাক উলিয়াব দিছে এটো তিনিহে কোৱেশ্চন মাৰ্ক হা এতিয়া তোমালোকক যে MCQ যে দিব হয়তো QPR দিব নহলে PRQ উলিয়াব দিব ঠিক আছে তে তোমালোকক যেহেতু এইটো ডাঙৰ কোৱেশ্চনই তোমালোকক মই সম্পূৰ্ণকৈ মই বুজাই দি আছো গুটেইখিনি কৰি দি আছো তোমালোকে শৰ্ট ট্ৰিকত কেনেকৈ কৰিব পাৰা নিজে নিজে চেষ্টা কৰিবা ঠিক আছে ধুনিয়াকে মই এই অংকটো ডাঙৰ অংক হিচাপে কৰি দিছো হা চোৱা কি আছে গিভেন বা দিয়া আছে কি আছে কিউ কোণ সমকোণ হয়নে কিউ কোণ 90 ডিগ্ৰী ঠিক আছে এইটো কোণ 90 ডিগ্ৰী PQ কিমান PQ আছে 3 সেন্টিমিটাৰ আকৌ PR কিমান PR আমাৰ আছে 6 সেন্টিমিটাৰ হয়নে এতিয়া মনোযোগ দিবা আমাৰ লাগে কি আমাৰ লাগে এইটো কোণ এংগেল QPR এইটো কোণ লাগে এতিয়া মনোযোগ দিবা হা এইটো ত্ৰিকোণমিতিৰ কোৱেশ্চন কিন্তু মনোযোগ দিবা কেনেকৈ মই ওলাম চাবা মনোযোগ দিবা এতেকে এংগেল QPR ঠিক আছে QPR আচ্ছা মই ইয়াক এনেকৈ ধৰি লও মনোযোগ দিবা হা মনোযোগ দিবা তেতিয়া হলে মই লিখিব পাৰো sin এংগেল QPR কথাটো বুজিব চেষ্টা কৰিবা হা ধৰি লোৱা থিতা থাকিলে হয় যদি ইয়াতে যদি থিতা থাকিলে হয় QPR আচলতে মই PRQ টো আগত লম হা PRQ এই কোনটো কথা কৈ আছো PRQ
যদি ইয়াতে যদি থিতা থাকিলে হয় তেতিয়াহলে sin থিতা ইজ ইকুৱেল টু কি হল হয় some people have people মানে কি পারপেন্ডিকুলার এইটো PQ ডিভাইডেড বাই have মানে হাইপোটেনাস এইটো PR হলে হয় না নাই কোৱা যদি থিতা থাকিলে হয় কোনটো যদি থিতা হলে হয় sin থিতা ইকুৱেল টু PQ ডিভাইডেড বাই PR হলে হয় না নাই কোৱা হলে হয় না নাই কোৱা ঠিক আছে সিম্পল তে থিতাৰ জায়গাত মই লিখিছো PRQ এই কোনটোই বুজাই আছে sin PRQ কিন্তু এইটোই তো বুজাব PQ ডিভাইডেড বাই PR তো বুজাব হয় না নাই কোৱা কি হ'ব PQ ডিভাইডেড বাই PR হ'ব না নাই কোৱা সিম্পল একদম এতিয়া sin PRQ সমান সমান PQ ৰ মানটো কিমান PQ ৰ মান আছে 3 বহাইছো PR ৰ মানটো কিমান আছে 6 বহাই দিছো কাটাকাটি কৰিলে আমি কিমান পাম 1/2 পাম আচ্ছা ঠিক আছে sin PRQ সমান সমান হাফ মানে মই sin 30 ডিগ্ৰী লিখিব পাৰো নে নাই হাফ মানে sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী মানে কিমান 1/2 1/2 যেটা মই sin 30 ডিগ্ৰী মই বহাব পাৰো এতিয়া দুয়োটা সাথে sin ক্যান্সেল কৰি দিয়া পাই যাম কি PRQ সমান হৈ যাব 30 ডিগ্ৰী আচ্ছা এইটো যদি 30 হৈ যায় এইটো যদি 90 হৈ যায় এইটো কিমান হ'ব মুখে মুখে ওলাই আছে এইটো 60 ডিগ্ৰী হয়নে নাই এইটো কেনেকৈ কৰিবা যদি ডাঙৰ প্ৰশ্ন আহে সেইটো কেনেকৈ কৰিবা চোৱা এতেকে লিখিব লাগিব QPR সমান সমান কি হৈ যাব 180 ডিগ্ৰীৰ পৰা মই এই দুটা বিয়োগ কৰি দিম এই দুটা কি আছিল 90 প্লাস 30 ডিগ্ৰী কথাটো বুজি নাই পোৱা নেকি আরে এটা ত্রিভুজ নহয় জানো ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী 180 পৰা যদি মই এইটো 90 ডিগ্ৰী এইটো 30 ডিগ্ৰী যদি মই বিয়োগ কৰি দিও এই কোণটো মই পাই আছো নে নাই কোৱা বাৰু এতিয়া মই মুছি দিছো হা এইটো মই মুছি দিছো এই কোণটো পাম নে নাই কোৱা তে 180 পৰা এই 90 আৰু 30 ডিগ্ৰী মই যোগ কৰি পেলাই বিয়োগ কৰি দিম ঠিক আছে যোগ কৰি বিয়োগ কৰিম সো 180 ডিগ্ৰী মাইনাস এই দুটা যোগ কৰিলে 120 ডিগ্ৰী সো হৈ যাব 60 ডিগ্ৰী বুজি পাইছা ক্লিয়াৰ হৈছে একদম ক্রিস্টাল ক্লিয়াৰ হৈছে নে নাই কবা ঠিক আছে ধুনীয়াকৈ মই বুজাবলৈ যত্ন কৰিলো তোমালোকক কিন্তু এই প্ৰশ্নটো MCQ ষ্টাইলত দিব হয়তো QPR দি দিব হয়তো PRQ দি দিব আৰু অপচন এই গোটেইকেইটা কিন্তু থাকিব কিন্তু 30 60 ডিগ্ৰী 45 ডিগ্ৰী আৰু 90 ডিগ্ৰী অপচন থাকিব তোমালোকে কিন্তু অপচন কোনটো খুদিব সেইমতে তোমালোকে আনসাৰ উলিয়াব লাগিব ঠিক আছে মনোযোগেৰে চাবা ঠিক আছে এতিয়া ইমানখিনিলৈকে যে মই কষ্ট কৰিলো তোমালোকক মই অন্তিমতে কৈছো তা ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা বন্ধুবৰ্গ যিমান আছে সবকে শেয়াৰ ঠিক আছে কাৰণ তোমালোকে যদি মোক হেল্প কৰি যোৱা বা চেনেলটো আগবাঢ়ি নিয়াত যদি হেল্প কৰি যোৱা তোমালোকৰ পৰা মোৰ পৰা ইমান আউটপুট পাবা তোমালোকে মানে পৰীক্ষা এবাৰ বহুত বেছিকে মোৰ ফালৰ পৰা বহুত বেছিকে সাপোৰ্ট পাবা বহুত ধুনীয়া ধুনীয়া কোৱেশ্চন মই বিচাৰি ৰাখিছো এইখিনি আনিম তোমালোকৰ লগত শেয়াৰ কৰিম আৰু চাবা পৰীক্ষা দিয়াৰ পৰা কমন আহে নে নাই ঠিক আছে তে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ইমানখিনিলৈকে ভিডিওটো চোৱাৰ বাবে অন্য এটা ভিডিঅ'লৈ তোমালোকে অপেক্ষা কৰি থাকা নেক্সট পাৰ্ট 3 তোমালোকৰ বাবে সাজু হৈ আছে ঠিক আছে সোনকালে আহিব তে তোমালোকে এনেদৰে মৰম দি যাবা ঠিক আছে ভিডিওটো খালি শেয়াৰ কৰি যোৱা তে আজিলৈ মই বিদায় লৈছো সকলোকে ধন্যবাদ